নমস্কাৰ বন্ধু বান্ধৱীসকল আজি 4 দিন আপোনালোকলৈ ভিডিঅ' মই দিব পৰা নাই তাৰ কাৰণে মই খুব দুখিত আজি চাওক মোৰ 24 দিনৰ হাঁহৰ পোৱালি আৰু মোৰ ঘৰত কাম চলি থকাৰ কাৰণে ব্যস্ত হোৱাৰ কাৰণে ভিডিঅ'টো আপলোড দিব পৰা নাই এইটো চালে মোৰ দেউতাই পোৱালত পানী দি আছিল আৰু মোৰ হাঁহৰ বয়স 24 দিন হল গ্ৰোথ আপোনালোকে চাওক খুব ধুনীয়া হৈছে ইহতক মই নদীত গাও ধুৱাইছো মানে 4 দিনৰ ভিতৰত মই এদিনহে নদীত লব পাৰিছিলো কাৰণ মই ঘৰত মিস্ত্ৰী লগাইছো লগত থাকি কাম কৰিব লাগে তাৰ কাৰণে মই ভিডিঅ' আপলোড দিব পৰা নাই আপোনালোকক লৈ আৰু মই এটা বস্তু চেঞ্জ কি কৰিলো চাওক আপোনালোকে যোনটো এইটো হৰু বেছ হয় যোনটো মই ৰাতিপুৱা ইহতক ভিমাৰেল এটা দিছিলো লিভাৰটনিক দিছিলো গতিকে মই ভিমাৰেলটো চেঞ্জ কি কৰিলো ভিমাৰেলটো মই ৰাতিপুৱা এতিয়া নিদিও কাৰণ ৰাতি যেতিয়া হয় ইহতক খোৱা লোৱা হেক কৰাৰ পিছত মানে দুটা ডিংকাৰত পানী ভৰাই তাতে ভিমাৰেল দি তাতে থৈ দিও মানে ভিমাৰেল একচুয়ালি কি শৰীৰৰ কাৰণে ভাল আৰু ভিটামিনটো একচুয়ালি ৰাতিতে খোৱাটো ভাল সেই কাৰণে ডাঙৰ হোৱাৰ কাৰণে মই ইহতক ৰাতিত পানীৰ লগত ভিমাৰেলটো মিহলাই দিছো আৰু মৰ্টিলিটি বুলি যদি কয় আপোনালোকে মোৰ মাত্ৰ দুটা মৰ্টিলিটি হল 4 দিনৰ ভিতৰত আৰু এইটো একচুয়ালি মোৰ ভুলৰ কাৰণে হল মই ঘৰত মিস্ত্ৰী লগোৱাৰ কাৰণে এদিনাখন সন্ধিয়া হৈছিল তাৰ কাৰণে মই লাইট বাহিৰত লগাই কাম কৰাইছিলো তাৰ কাৰণে মোৰ লাইটৰ কমি হোৱাত দুটা পোৱালি মৃত্যু হৈ গল মানে থুপ খাই আছিল এটা জাগাত লাইটৰ পোহৰ নপোৱাত একে ঠাইত থুপ থোৱাৰ কাৰণে দুটা মৰ্টিলিটি হল আপোনালোকে চাই আছে মিস্ত্ৰীখন কাম কৰি আছে গতিকে ধন্যবাদ